মন্ত্রী নন্দিতা গার্লসার উপস্থিতিতে লামডিংকে সমজেলার মর্যাদা প্রদান করা হয়। মন্ত্রী নন্দিতা গার্লসার উপস্থিতিতে লামডিংয়ে আনুষ্ঠানিকভাবে সমজেলার মর্যাদা প্রদান করা হয়। রাজ্যে কার্যক্ষম হয়েছে ৩৯টি সমজেলা, তার সমান্তরালভাবে হোজাই মূল জেলার লামডিংকেও আজ থেকে সমজেলা হিসেবে ঘোষণা করা হয়। লঙ্কার বামুন গ্রামে উক্ত সমজেলার উদ্বোধনী অনুষ্ঠানে উপস্থিত ছিলেন রাজ্যের ক্যাবিনেট মন্ত্রী নন্দিতা গার্লসা। মন্ত্রী নন্দিতা গার্লসা আজ লামডিংকে আনুষ্ঠানিকভাবে উদ্বোধনী অনুষ্ঠানের সভার জড়িয়তে জনগণের মধ্যে সমজেলা হিসেবে ঘোষণা করেন। এই উক্ত অনুষ্ঠানে জেলার অন্যান্য আয়ুক্ত, লামডিং এবং হোজাই কেন্দ্রের বিধায়ক ক্রমে শিবু মিশ্র, রামকৃষ্ণ ঘোষ, জেলা বিজেপির কর্মকর্তা এবং স্থানীয় জনগণ উপস্থিত ছিলেন। উল্লেখ্য যে লঙ্কার বামুনগাঁওয়ের উদালি উন্নয়ন ব্লকে আজ থেকে লামডিং সমজেলার অন্তর্গত জনগণের জন্য সকল সরকারি কাজকর্ম হবে। हमारा जो ऑनरेबल चीफ मिनिस्टर का एक आदेश था कि हम लोग 4 और 5 तारीख अक्टूबर में हमारा हवा जिला का सब असम पे जितने लोग हैं वहाँ पे करने के लिए, और 39 नंबर्स, उस 39 नंबर्स में हमारा आज लामडिंग में आना हुआ है। यहाँ आके बहुत ही अच्छा लगा है, क्योंकि अभी इस काम के लिए जितने भी पहला डीसी ऑफिस पे होता था, अभी ये अलग से सेपरेट से इंस्टीट्यूट हो गया है। इस सेपरेट इंस्टीट्यूट में बहुत सारा डिपार्टमेंट के लिए काम हो सकेगा। फॉर एग्जांपल अगर हमारा इवन इन द स्टेट्स स्कीम्स जैसे कि अरुणोदय और जैसे कि हमारा MLA LAD MP LAD इन सब का भी होगा। ये खाली नहीं है, हेल्थ का भी डिपार्टमेंट वाइज हेल्थ का भी यहाँ पे काम होगा। आपका एक्साइज डिपार्टमेंट भी होगा, आपका रेवेन्यू सेक्टर में भी होगा। सो डिफरेंट सेक्टर्स में जहाँ पे पहला DCC ऑफिस में होता था, वही एक अलग सा इंस्टीट्यूट बना के क्या है। और इसका मुख्य मुद्दा है कि हमारा जितना ग्रासरूट लेवल का पीपल को जितना फ़ायदा मिलेगा, यहाँ से ही मिलेगा। सो दिस इज़ वन ऑफ एन गोल्डन अपॉर्चुनिटी बाय द गवर्नमेंट ऑफ असम विच हैज़ गिवन टू द पीपल ऑफ द स्टेट। और ये आप सबको जान के भी बहुत अच्छा लगेगा कि ये पहला भारत में हम लोग ने इनिशिएट किया है बाय द ऑनरेबल चीफ मिनिस्टर। और हम लोग ये चाहता है कि ये जो ग्रासरूट लेवल में जाके ये काम जो होगा, we will see a very positive result from the people of our state. Thank you very much. উপজেলা মানে কো জিলা, কো ডিস্ট্রিক্ট মানে এইটো আপুনি সাব ডিভিজনো ক'ব পাৰে, সমজিলাও ক'ব পাৰে আৰু কো ডিস্ট্ৰিক্টও ক'ব পাৰে। এই ডিস্ট্ৰিক্টৰ পৰা সকলোখিনি কাম যিটো ডিস্ট্ৰিক্টত হয় সেইখিনি কাম এতিয়া ইয়াৰ পৰা হ'ব। এইটো ভাৰতত প্ৰথম অসমৰ ষ্টেটত হৈছে। আমি যিটো অন্তোদয় যোজনাৰ কথা কওঁ, একদম মানে পুৱৰেষ্ট অফ দি পুৱৰ তললৈ এডমিনিষ্ট্ৰেশ্যনটো লৈ যাব খোজোঁ, আৰু ডিচেণ্ট্ৰেলাইজেশ্যন অফ দি গভৰ্নেন্স যিটো সেই বস্তুটো একদম তললৈ লৈ যাব খোজোঁ। সেইকাৰণে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই ডিষ্ট্ৰিক্ট ইয়াতে ইনিচিয়েট কৰিছে। খালি ইয়াতে নহয়, অসমৰ 39টা ডিষ্ট্ৰিক্টত এইটো দিয়া হৈছে। কথাটো এইটোৱে আছে যে ডিচেণ্ট্ৰেলাইজেশ্যন অফ গভৰ্নেন্স, সেই বস্তুটো তললৈ যাবলৈ ৰাইজে তাৰ সুবিধাটো পাব লাগে। আগতে নগাঁৱত আছিলে, তাৰ শংকৰদেৱ নগৰত, আৰু ইয়াতে চাওক আপোনালোকে এবাৰ ভাবি চাওক যে আমি গভৰ্নেন্সটো কিমান ধুনীয়াকৈ কৰি দিছোঁ। কেৱল লামডিং বুলি নহয়, গোটেই অসমত যোৱাকালিও আজি 39টা সমষ্টিত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী যোগেদি উদ্বোধনী হ'ল। আজি আমাৰ লামডিং সমষ্টিৰ সন্মানীয় কেবিনেট মন্ত্ৰী আমাৰ নন্দিতা গাৰ্লসা তেওঁ আহিছিল, তেওঁৰ যোগেদি আমি শুভাৰম্ভণি কৰিলোঁ। তাৰ কাৰণে আমি সমগ্ৰ লামডিংবাসী ৰাইজৰ হৈ পেলাই আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিকভাৱে শ্ৰদ্ধা আৰু ভক্তি আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আমি আশাবাদী, আমাৰ দলৰ যে মূল মন্ত্ৰ যে সেৱাই সংগঠন, সেই মন্ত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰতিখন সমষ্টিত পৰ্যায়ক্ৰমে সমজিলা স্থাপন কৰিব, আৰু ৰাইজৰ যিবিলাক অভাৱ অভিযোগবিলাক আছিল এইবিলাক যেন মানে শেষ কৰা যায়, খুব সহজে যেন ৰাইজে উপকৃত হয়, তাৰ কাৰণে সমজিলা হৈছে। বিভাগীয় অফিচৰ যোগেদি অহা দিনত আমি ৰাইজক সেৱা কৰিব পাৰিম, সেইখিনি মোৰ আশা আৰু ধাৰণা। আপোনাৰ মতে ৰাইজৰ লগত এই অফিচত কোনকেইটা যোগাযোগ কৰিব, সমস্যা সমাধান হ'ব? আগতে যেনেকৈ ৰাইজ বিভিন্ন অফিচত যাব লগা হৈছিল, এটা ঠাইতে সকলো বিভাগ। চাওক, আমি যেতিয়া প্ৰথম বিধায়ক 2016ত আমাৰ যাব লাগিছিল নগাঁও। আমাৰ লামডিং সমষ্টিৰ পৰা নগাঁও যাওঁতে কিমান কষ্টদায়ক, কিমান টান। আজি মই বিধায়ক, মই যাব পাৰোঁ, কিন্তু সাধাৰণ ৰাইজ আজিৰ ডেটত কি হৈছে, অফিচিয়েলি কামবিলাক ইমান বেছিকৈ হ'ল। আজি আমাৰ জিলা অফিচ হওক, আমাৰ চাৰ্কেল অফিচ হওক, আমাৰ ব্লক লেভেল হওক, আমাৰ ৰাইজৰ ডেইলি কিবা নহ'লে কিবা এটা কাম কাজ থাকেই। তাকে নগাঁও যাওঁতে কিমান টান আছিল, কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত আমাৰ নতুনকৈ আমাৰ হোজাই জিলা পালোঁ, ইমানখিনি শেষ হোৱা নাই। আকৌ আৰু এখোজ আগুৱাই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী আমাক সমজিলা প্ৰদান কৰিলে।
তাৰমানে ৰাইজৰ যিবিলাক অভিযোগবিলাক আছিল, জিলা অফিচত যাব লাগিছিল, নগৰ যাব লাগিছিল, আজি আমাৰ ঘৰৰ ওচৰ পাখত আমি সমজিলাখন পাই গ'লোঁ। তাৰ কাৰণে অহা দিনত ৰাইজে বহুত উপকৃত হ'ব। এইটো আমাৰ চৰকাৰৰ ধ্যান ধাৰণা, মুখ্যমন্ত্রীর ধ্যান ধারণা, আমারও ধ্যান ধারণা। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।